মানুহ যদি আপোনাৰ কাৰণে সুখী নহয় সেইজন ব্যক্তিৰ কথা চিন্তা কৰা বন্ধ কৰক কাৰোবাৰ জীৱনটোলৈ মনোৰঞ্জন কৰিবলৈ দিবলৈ অহা আপোনাৰ কোনো দৰকাৰ নাই আপোনাৰ জীৱনৰ সলনি কৰিব আহিছে এই পৃথিৱীত কাৰোবাৰ জীৱন নহয় নমস্কাৰ বন্ধু বান্ধৱীসকল মই বিপ্লৱ ফেমিলি ফিক্স চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো অক্টোবৰ মাহটো আপোনাৰ জীৱনলৈ আহিব সুখ শান্তি আশাবাদী হ'ব আপুনি ব্যৱসায়িক ক্ষেত্ৰত যথেষ্ট আয় বৃদ্ধি পাব এই মাহটোৰ ধুনীয়াকৈ যাব সুখেৰে যাব কিছুমান ক্ষেত্ৰত অলপ সাৱধানতা হ'ব লাগিব সকলোবোৰ তথ্য ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিব আহকচোন তেনেহলে বন্ধু বান্ধৱীসকল ভিডিঅ'টো আমি উপভোগ কৰো আৰু যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব এটা কৰি আমাৰ এই চেনেলটো আগবাঢ়ি যাবৰ কাৰণে সাহস প্ৰেৰণা দিব আমাক অক্টোবৰ মাহটো দ্বিতীয় সপ্তাহটোৰ পৰা আপুনি যদি কিবা কাম কৰিম বুলি ভাবি আছে কিবা ক্ষেত্ৰত নতুনকৈ প্ৰস্তুতি কৰিম বুলি ভাবি আছে তেনেহলে 7 অক্টোবৰৰ পৰা কৰিব যথেষ্ট ভাল দেখা পোৱা গৈছে গুৰু বিৰাজমান থাকিব আপোনাৰ ৰাশি ৰূপত আৰু 20 অক্টোবৰৰ মংগল চতুৰ্থ ঘৰৰ প্ৰৱেশ কৰিব যাৰ ফলত যিসকলে বিজনেছ ব্যৱসায় কৰি আছে তেওঁলোকে অলপ লগৰ বন্ধু বান্ধৱীৰ লগত কাজিয়া হ'ব পাৰে তৰ্ক বিতৰ্ক হ'ব পাৰে এইবোৰৰ পৰা আঁতৰি থাকিলে আপোনাৰ ব্যৱসায়ত হিমানে লাভ এবাৰ আহিছো বন্ধু বান্ধৱীসকল লাভ ৰিলেশনশ্বিপ প্ৰেম ভাল পোৱা অতি সুখৰে যাব 14 অক্টোবৰৰ পাছত পৰাই ৰিলেশনশ্বিপত ফিলিংছৰ মৰমৰ ভাল পোৱাৰ বাঢ়িব ধৰিব তাৰ আগতে ৰিলেশনশ্বিপৰ অলপ দূৰত্ব বাঢ়িব পাৰে মানে প্ৰথম সপ্তাহত অলপ ৰিলেশনশ্বিপত আপোনাৰ লাইফ পাৰ্টনাৰৰ লগত অলপ মানে দূৰত্ব বাঢ়িব পাৰে কথা ইমুল হিমলৰ পৰা সো অলপ সাৱধান হ'ব ৰেসপেক্ট ইওর গার্লস সদায় ছোৱালীক সন্মান কৰিব আৰু কৰিলে কথাটো লাহে ধীৰে আলোচনা বুজাবুজি কৈ কথা আগবঢ়াব পাৰিলে সকলো সম্পৰ্ক টিকি থাকে ঠিক তেনেকুৱা ধৰণে দূৰত্ব বাঢ়ি যাব ৰিলেশনশ্বিপত সুখৰে যাব লগতে বন্ধু বান্ধৱীসকল ইয়াতে আহিছো ছাত্ৰ ছাত্ৰীসকলে এই মাত্ৰৰ শিক্ষাৰ্থীসকলে কঠোৰ পৰিশ্ৰম কৰি আছে এই পৰিশ্ৰম কৰাৰ ফলত তেওঁলোকে যিটো ফল পাব এই ফলটো পিছত পাব এতিয়া যিটো পৰিশ্ৰম কৰি আছে সেইটো পিছত পাবগৈ তেওঁলোকে যথেষ্ট ভাল দেখা গৈছে কিন্তু অলপ এলেহুৱা ভাব আহিব ইচ্ছা নাযাব পাৰে আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত যেটো আপুনি প্ৰচেষ্টা চলাই আছে শিক্ষাৰ ক্ষেত্ৰত তেনেকুৱা অলপ এলেহুৱা ভাব আহিব পাৰিব কিন্তু ধৈৰ্য ৰাখিব আপুনি আগবাঢ়ি যাব পাৰিব আপোনাৰ পিছত ভাল দিন আহিব গুৰুৰ বিৰাজমান পৰিব শনি দেৱগৃহ হৈ আপোনাৰ বিৰাজমান হৈ পৰিব আৰু লগতে এই মাত্ৰ বিবাহিত লোক যিসকল বিবাহিত লোক আছে তেওঁলোকৰ জীৱনৰ বাবে কিছু দুৰ্বল আহিব পাৰে 14 অক্টোবৰৰ পিছৰ পৰাই অলপ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব মনোযোগ দিব লাগিব তেনেহলে আপোনাৰ স্বাস্থ্য ভালে থাকিলে আপোনাৰ শৰীৰ ভাল থাকিব আৰু আপোনাৰ সকলোকে মোৰ ফালৰ পৰা এটাই অনুৰোধ জনাইছো আপোনালোকে যদি নতুনকৈ আহিছে আমাৰ চেনেলটো অলপ মৰম দিব লগতে সাবস্ক্ৰাইব কৰি আগবাঢ়ি যাব কাৰণে আমাক অলপ প্ৰচেষ্টা চলাব বন্ধু বান্ধৱীসকল কেৰিয়াৰৰ ক্ষেত্ৰত ভাল ফলাফল দেখা গৈছে আৰু বাকি একো প্ৰবলেম নাই মেঘ ৰাশিৰ জাতক জাতিকাসকল সব ঠিকে কিন্তু প্ৰথম সপ্তাহটোতে অলপ খেলিমেলি আহিব পাৰে হেতু অলপ সাৱধান হৈ থাকিব আৰু ডাঙৰ কথা শুনিব সো বন্ধু বান্ধৱীসকল এখিতে ভিডিঅটো সমাপ্ত কৰিছো যদি আপোনাৰ ভিডিঅটো ভাল লাগিছে তেনহলে লাইক শেয়াৰ কৰি বন্ধু বান্ধৱীলৈ প্ৰেৰণ কৰিব